ডিব্ৰুগড় বিধায়ক প্ৰশান্ত ফুকনৰ গুৰুত্বপূৰ্ণ পদক্ষেপ নিজৰ সমষ্টি ডিব্ৰুগড় চহৰখন উন্নত কৰাৰ লগতে চহৰবাসী উন্নয়নৰ দিশত কেতবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপ বিভিন্ন সময়ত বহন কৰি আহিছে এইজন বিধায়ক প্ৰশান্ত ফুকনে বিভিন্ন আঁচনিৰ জৰিয়তে সাফল্যমণ্ডিত কৰি তুলিছে বিভিন্ন গুৰুত্বপূৰ্ণ কৰ্মৰাজি আজি ডিব্ৰুগড় চহৰৰ শমশানঘাট আৰু সৃষ্টিনগৰ ৰাইজৰ উন্নতিৰ বাবে এটি নতুন টেষ্টমিটাৰ শুভ উদ্বোধন কৰে বিধায়ক প্ৰশান্ত ফুকনে বিধায়ক পুঁজিৰ আবণ্টন ধনৰ জৰিয়তে বিদ্যুৎ বিভাগৰ সহযোগিতাত শমশানঘাট আৰু সৃষ্টিনগৰ ৰাইজৰ মাজত এটি নতুন টেষ্টমিটাৰ শুভ উদ্বোধন কৰে বিধায়কগৰাকীয়ে 100 kV এটি টেষ্টমিটাৰ শুভ উদ্বোধন কৰি সংবাদ মাধ্যমৰ আগত তেওঁ জানিব দিয়ে এইদৰে আজি এপিডিচিএলৰ বিষয়া কৰ্মচাৰীৰ লগত আমি আহি আজি এটা এই শশান পাৰাৰ এই মধ্য অঞ্চলত আমি 100 kVৰ এটা ট্ৰেন্সফৰ্মাৰ শুভ উদ্বোধন কৰা হ'ল ইয়াৰ কাৰণ হ'ল ইয়াৰ আমাৰ এই বৃহত্তৰ অঞ্চলৰ ৰাইজৰ দিনক দিনে ইলেক্ট্ৰিচিটিৰ ডিমাণ্ডটো বাঢ়ি গৈছিল মানুহৰ ঘৰত ফ্ৰিজ বাঢ়িছে এচি বাঢ়িছে ইত্যাদি বিভিন্ন ধৰণৰ বাঢ়ি যোৱাৰ কাৰণে আমাৰ যিটো আগৰ 100 ট্ৰেন্সফৰ্মাৰ আছিল 100 kVৰ ট্ৰেন্সফৰ্মাৰ আছিল তাক কম হোৱাৰ কাৰণে আমি এডিচনেলি এপিডিচিএলৰ লগত এনুৱেল প্লেনত মোৰ বিধায়ক কোটাৰ পৰা আমি এটা আৰু 100 kV দিলোঁ এতিয়া বৰ্তমান এই বৃহত্তৰ ৰাইজৰ কাৰণে আমি এতিয়া 200 kVৰ 200 kVৰ দুটা ট্ৰেন্সফৰ্মাৰ ইয়াত স্থাপন কৰা হ'ল আৰু মই ভাবোঁ যে এই বৃহৎ অঞ্চল ৰাইজৰ যথেষ্ট উপকৃত হ'ব আৰু ইয়াৰ ফলত ইয়াৰ এডিচনেলি আৰু বহুত কেইঘৰ মানুহে নতুনকৈ লাইটৰ সংযোজিত ব্যৱস্থা কৰা হ'ব ইফালে এই গুৰুত্বপূৰ্ণ পদক্ষেপত উপস্থিত থাকি বিদ্যুৎ বিভাগৰ বিষয়ববীয়া সংবাদ মাধ্যমৰ আগত কিছু মন্তব্য আছিল এনে ধৰণৰ লো ভোল্টেজ ইস্যু আমাৰ সাধাৰণতে এই ঘন বসতি অঞ্চলত খুব আছে এতিয়া যেহেতু লোডটো সদায় গ্ৰ'ই হৈ থাকে ইলেক্ট্ৰিকেল লোড আৰু এতিয়া সেইকাৰণে আমাৰ ছাৰৰ লগত এনুৱেল প্লেনৰ প্ৰায় এটা 100 kV ট্ৰান্সফৰ্মাৰ এই শশানপাৰা অঞ্চলত আমি আজি স্থাপন কৰিলোঁ আৰু ৰাইজে এতিয়া কোৱালিটি যিটো ইলেক্ট্ৰিচিটি হেতু পাৱাৰ সাপ্লাই উপভোগ কৰিব পাৰিব ধন্যবাদ ইফালে সৃষ্টিনগৰ আৰু শমশানঘাটৰ ৰাইজে এটি নতুন টেষ্টমিটাৰ লাভ কৰি এই দিশত উৎফুল্লিত হৈ সংবাদ মাধ্যমৰ আগত কিছু তথ্য দাঙি ধৰে এইদৰে এইটো আমাৰ বহুত পুৰণি সমস্যা আছিল আমি বহুত দিনৰ পৰা এইটো সমস্যা ভুগি আছিলোঁ বিশেষকৈ ইয়াত ঘন জনবসতি হৈছে লাইটৰ ৰিকুৱাৰমেণ্ট বেছি আছিল আমাৰ ৰাইজৰ ফালৰ পৰা আমাৰ প্ৰশান্ত ছাৰক ধন্যবাদ আৰু আমি তেওঁ সৰু নকৰোঁ কেলে তেওঁক আমি যেতিয়াই মাতোঁ তেতিয়াই পাওঁ যেনেকৈ মানুহ য'ত মাতোঁ গতিকে তেওঁৰ প্ৰতিটো আমাৰ আন্তৰিক ধন্যবাদ আছে লগতে এপিডিচিএলৰ বিষয়ববীয়াসকলকো আমাৰ এই সমস্ত অঞ্চলৰ ফালৰ পৰা মই তেওঁলোকক বিশেষভাৱে শুভেচ্ছা জ্ঞাপন কৰিছোঁ এইখিনি আমাক সহায় কৰাৰ বাবে নিউজ ডেস্ক ৰিপৰ্ট RPTV